Hello guys and welcome back to my channel this YouTuber কি খবৰ আপোনালোকৰ আশা কৰো ভাল মোৰো ভাল তো আজি আৰু এটা ভিডিও আনিছো নতুন টপিকৰ সাইকোলজি ৰিলেটেড যদি আপোনালোকে গম নাপায় মই এটা সাইকোলজি ষ্টুডেন্ট হয় সাইকোলজি পঢ়ি আছো আৰু লগতে ইন্টাৰ্নশিপও কৰি আছো তো সেই হিচাপত মোৰ যিখিনি নলেজ ইনফৰমেশন হয় আৰু পাৰ্সোনাল এক্সপেৰিয়েন্স আছে সেইখিনিৰ লগত ইনফৰমেটিভ এটা ভিডিও বনাব ট্ৰাই কৰো যাতে আপোনালোকে এইখিনি ৰিলেট কৰিব পাৰে আৰু কিবা সলিউশন পায় ঠিক আছে তো আজি ভিডিওটো টপিক হৈছে যে যেতিয়া আমাৰ লাইফত কিবা এটা প্ৰবলেম আহে বা ডিফিকাল্ট সিচুৱেচন আহে এটা ডিফিকাল্ট সিচুৱেচন প্ৰবলেম মানে একদম সৰু হ'ব পাৰে যে আপোনাৰ ফোনটো পৰি গ'ল টেম্পাৰ গ্লাছটো ভাঙি গ'ল বেয়া লাগিছে খং উঠিছে সেইটো এটা হ'ব পাৰে নহলে বা এক্সট্ৰিম হ'ব পাৰে যত কোনোবাই হস্পিটেলত আছে কিবা বেমাৰ হৈছে এণ্ড অল অফ ডেট সো মই দুইটাৰে কথা কোৱা নাই বাট কেতিয়াবাতো সৰু কাৰণেও আজিকালি ইমান খং উঠা হৈছে মানুহবোৰৰ বাট মিডিল সিচুৱেচন ধৰক কোনোবা আপোনাক কিবা কৈছে আপোনাৰ ভাল লগা নাই কিবা এটা বস্তুত ফচি আছে আপোনাৰ বছে কিবা কৈছে এনেকুৱা ধৰণৰ যোনবোৰ হৈ থাকে আমাৰ ডেইলি লাইফত তো সেইবোৰ সলিউশন কি হয় বা আমি সেইখিনি সময়ত প্ৰবলেম আহিলে কেনেকৈ ভাবিব লাগে কেনেকৈ ৰেসপন্ড কৰিব লাগে সিচুৱেচনত সেইটো বিষয়ে কথা পাতিম এইটো বস্তু যোনটো টেকনিক মই শ্বেয়াৰ কৰিম এইটো মই নিজেও নিজৰ লাইফত এপ্লাই কৰোঁ আৰু এইটো বহুত কাম কৰিছে সেইকাৰণে আপোনালোকেও কৰিব পাৰে এইটো হৈছে যে ইম্পৰ্টেন্স কম দিয়ক একদম সিম্পল যে যেতিয়া আপোনাক কোনোবাই এক্সাম্পল দিছো যে আপোনাৰ ক্লাছত বা ওয়াৰ্কিং প্লেস নেইবাৰ ফ্যামিলি মেম্বাৰ এনিৱেৰ কোনোবাই আপোনাক কিবা এটা ভাল লগা কথা কৈছে যোনটো মানে ভাল লগা নাই আপুনি অলপমান হাৰ্ট হৈছে বা বহুত হাৰ্ট হৈছে ডিস্টাৰ্ব ফিল কৰিছে এনেকুৱা টাইমত তেতিয়া আপুনি কি কৰিব এটা জেনাৰেলি মানুহবোৰে কি কৰে খং কৰে নিজৰ খংটো উলাই দিয়ে কথাৰে তাৰপিছত কাজিয়া হয় তাৰপিছত আকৌ মানে তাৰে পৰা ইগনোৰেন্স ষ্টাৰ্ট হয় কিবা হয় তো সেইবোৰ যেতিয়া কৰা যায় তেতিয়া হলে বুজি পাইছো আপুনি নিজৰ পইণ্ট অফ ভিউটো ৰাখিব বিচাৰিছে বুজি পাইছো কিন্তু আপুনি এটো বুজি নাপাইছে সেইখিনি টাইমত আপোনাৰ এনাৰ্জি কিমান ডিপ্লিট হৈ যায় থাকে আপুনি কিমান লো ফিল কৰি থাকে এটোৰ এক্সাম্পল আৰু এটা আছে যে যদি আপুনি এনেকা হৈছে যে আপুনি লাভাৰত কাজিয়া কৰিছে নিজৰ পইণ্টটো মানে দেখুৱাৰ কাৰণে বা ৰাইট ফিল কৰাৰ কাৰণে আৰু তেতিয়া কি হ'ল লাষ্টত গৈ কিনে আপোনাৰ মানে এনেকুৱা হৈ যায় যে আপোনাৰ কান্দা ওলাই যায় মানে ইমান মানে এনেকুৱা ইন্টেন্স হৈ যায় তো যদি আপোনালোকে ফিল কৰিছে এইটো তেতিয়াহ'লে ৰিলেট কৰিব পাৰিব মই যোনটো কৈ আছোঁ যে এইটো কিয় হয় এইটো এটা চিম্পটম হয় ন যে আপুনি ইমান টাইম আপোনাৰ এনাৰ্জি ইমানেই ডিপ্লিট হ'ল যে আপোনাৰ নোৱাৰ হৈছে বডিটোৰ কাৰণে আপোনাৰ টিয়াৰ্ছে দি সেইখিনি ওলাই দিছে কিন্তু এটা কথা ইয়াতে কওঁ যে কিছুমান মানুহ এনেকৈ দেখা পাইছোঁ মই য'ত মানে এনেকুৱা কাজিয়া কৰি কেনে হাঁহি কেনে ওলাই যায় মানে একো ভেলুৱে নিদিয়ে তো সেইটো বাৰু বেলেগ কথা সেইটো বিষয়ে কেতিয়াও পিছত পাতিম কিন্তু আজি এইটো বিষয়ে পাতিছোঁ যে যেতিয়া আপোনাৰ এনেকুৱা হয় যে কান্দা ওলাই যায় বা ইমান বেয়া লাগে তো সেইটো চাওক যে আপুনি কিমান লো ফিল কৰি আছে আপোনাৰ এইটো আপোনাৰ কাৰণেতো ভাল নহয় ন ঠিক আছে আপুনি ৰাইট ফিল দেখাব বিচাৰিছে আপোনাৰ ভাল লগা নাই আপুনি এক্সপ্ৰেছ কৰিছে ঠিকে আছে বাট ফাৰ্ষ্টত আপুনি নিজৰটো চাওক যে আপুনি ভাল লাগিব বা আপোনাৰ কাৰণেতো ভাল হয় কৰাটো ইমানখিনি কোৱাটো বা আপোনাৰ ইমান মানে বুজোৱাটো তেওঁলোকে মানে ডিজাৰ্ভ কৰে এক্সপ্লেনেশ্যন বা আপুনিও ডিজাৰ্ভ কৰি ইমান লো ফিল কৰিব নকৰে ন সেইকাৰণে পাত্তা দিয়া কমাই দিয়ক যেতিয়া এনেকুৱা সিচুৱেচন হয় কওক মই এনেকুৱা কোৱা নাই যে একদম মানে চুপচাপ হৈ যাওক একদম মানে ওলাই যাওক এই সিচুৱেচনৰ পৰা একো নোকোৱাকৈ পুৰা ভোলা ভালে এনেকুৱা হয় নহয় এইটো কোৱা নাই বাট কওক আপুনি দুটা তিনিটা সেন্টেন্স মানত কওক যে মই এইটো টপিকৰ বিষয়ে এনেকুৱা ডিছকাশ্যন কৰিব নিবিচাৰোঁ বা মই এনেকৈ ফাইট কৰিব নিবিচাৰোঁ এনেকৈ একদম ষ্ট্ৰংলি বল্ডলি কওক এবাৰতে কওক এণ্ড তাৰপিছত সেইটো চিটুৱেশ্যনৰ পৰা ওলাই আহক একদম সিম্পল ওলাই আহক এতিয়া যেতিয়া আপুনি ওলাই আহিলে তাৰে পৰা এতিয়া এইটোও নহয় যে ওলাই আহি বেলেগ জেগাত গ'ল আৰু ৰাতি এতিয়া ভাবি আছে যে এনেকুৱা মোক কৈছে এনেকুৱা হৈছে তেতিয়া একো লাভ নাই কাৰণ আপুনি সিচুৱেশ্যনৰ পৰা যেনেকৈ ওলাই আহিছে ন সেনেকৈ ইয়াৰে মাইণ্ডৰ পৰা এইবিলাক ওলাই দিব লাগিব তেতিয়াহে কাম কৰিব আমি বাহিৰত কিবা বেলেগ ৰিয়েক্ট কৰি আছোঁ বাট ইয়াতে যি হৈছে সেইটোতো হৈ আছে যি চিন্তা কৰি আছোঁ যি টেনশ্যন লৈ আছোঁ প্ৰেছাৰ লৈ আছোঁ সেইটো হৈ আছে সঁচাকৈ সেইটো দেখা নাপায় বুলি আমি ইগন'ৰটো কৰিব নোৱাৰোঁ ন তো সেইকাৰণে ইয়াৰে পৰা ওলাই দিব কি ভাবিব তাৰে মানে সলিউশ্যন কিবা তাৰে বিনিময়ত কি কৰিম এইটো যে ঠিক হৈছে মোৰ লগত বেয়া হৈছে মোক এনেকুৱা কৈছে একচেপ্ট কৰিছোঁ এতিয়া কি নেক্সট কি এতিয়া মই কি কৰোঁ এতিয়া মই কান্দি থাকোঁ খং কৰি থাকোঁ কাজিয়া কৰিব যাওঁ বা মই কিবা এটা ভাল বস্তুত ধ্যান দিওঁ ফ'কাছটো শ্বিফ্ট কৰোঁ কি কৰোঁ এনেকুৱা হ'ব বেয়া হৈছে এটা বস্তু টাইম নিটো এইটো ইম্পৰ্টেঞ্চ দিওঁ ফাৰ্ষ্ট কথা ইমান যিখিনি লাগে ভালকৈ ক'ম এবাৰতে কৈ কিনে ওলাই আহিম তাৰপিছত ইয়াতেও ভাবি নাথাকোঁ এইটো নাভাবি কিনে এইটো ভাবিম যে এতিয়া কি কৰিম নেক্সট কি কৰিম তো এইটো ট্ৰাই কৰিব পাৰে আপুনি আৰু নিজক ফিল কৰিব যে কিমান বেয়া হোৱাৰ পৰা কিমান লো ফিল কৰাৰ পৰা আপুনি নিজক বচাব এনেকুৱাও নহয় যে কোনোবাই কিবা কৈছে একো বেয়াই নালাগিব ফাৰ্ষ্টত একো নহ'ব ইমানতো আমি জিনিয়াছ নহয় ন এতিয়া কিন্তু কথাটো হ'ল যে আপোনাৰ যিখিনি বেয়া লাগিব সেই বহুত কম হ'ব বহুতখিনিয়ে কম হ'ব যিখিনি আপোনাৰ একদম কাজিয়া লাগাৰ পিছত লাগিব সেইকাৰণে এইটো ট্ৰাই কৰক আপোনাৰ নিজৰ কাৰণে ভাল আৰু সেইটো কাৰণে মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলোঁ তো
সেইটোৱে আছিল আজিৰ ভিডিঅ'। আৰু এটা কথা আছে, মোৰ এটা জিমেইল একাউণ্ট আছে যোনটোৰ লিংক মই ইয়াতে ক'ৰবাত দি দিম। তো সেইটো তাতে যাই আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, মোক ক'ব পাৰে কিবা যদি আপোনালোকৰ আছে এনেকুৱা কথা ক'ব লগা, আৰু মোৰ ডেছক্ৰিপশ্যনটো থাকিব, তো তাতে যাই কিনে ক'ব পাৰে। বাকী এইখিনিয়ে আছিলে আজিৰ কাৰণে। আশা কৰিলোঁ ভাল লাগিল। যদি লাগিল কিবা ক'ব কমেণ্টছত, ময়ো ভাল লাগিব, মই আপোনালোকৰ ইণ্টাৰেক্ট কৰিব পাৰিম, হয় নাই? তো ঠিক আছে, ইয়াতে সামৰিছোঁ আজি ভিডিঅ'। লগ পাম নেক্সট ভিডিঅ'। বাই গাইজ।